আটাইতকৈ বেছি ভোট দি বিনোদ হাজৰিকাক এইবাৰ পদুম ফুলত ভোট দি জয়যুক্ত কৰোৱাব লাগিব। আমাৰ এই পঞ্চায়তৰ সভাপতি যোগান্ত গগৈ ডাঙৰীয়া দলৰ কাৰ্যকৰ্তাৰ এখন খোলা মঞ্চৰে হসপিটালে হোক বা हमनिके एम्बुलेंसे होक कोनो একটা व्यवस्था हिया নাই करे हमनिके सरकार अहार पीछे रास्ता पदूलिके काम आरम्भ हली माननीय मुख्यमंत्री हात आमी सबल কৰিবৰ কাৰণে চাবুৱা লাহোৱাল সমষ্টি ৰাইজে প্ৰতিজ্ঞা লৈছে আৰু সকলো ৰাইজৰ যিটো উৎসাহ দেখা পাইছো আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আস্থা আৰু বিশ্বাস বাঢ়িছে। চাবুৱা লাহোৱাল সমষ্টিত প্ৰত্যাহ্বান জনাব নোৱাৰে। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ ৰাইজে বিকাশৰ কথা কৈছে। চাবুৱা লাহোৱাল সমষ্টিৰ ৰাইজে কৈছে যিখিনি আধাৰুৱা কাম ৰৈ গৈছে য'ত 60 বছৰ কাল কংগ্ৰেছে কৰিব নোৱাৰা কাম প্ৰায় 70% শেষ কৰা হৈছে। 30% থাকি গৈছে। ৰাস্তা পদূলি হওক অন্যান্য ধৰণৰ উন্নয়নমূলক কাম 30% ৰৈ গৈছে। সেই কামখিনি আগন্তুক 5টা বছৰত যে কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মিত্ৰজোঁটৰ চৰকাৰখনে আৰু সেইটো আমি প্ৰতিজ্ঞা লৈ ইতিমধ্যে ৰাইজৰ মাজলৈ গৈছোঁ। ৰাইজৰ যথেষ্ট পাৰ ভঙা উৎসাহ পাইছোঁ। যোৱাবাৰ মোৰ সমস্যা আছিলে যোৱা বছৰ কথাটো ক'ব লাগিব ৰমৰীয়া গৰাখনীয়া বৰিডিং আছিলে বা তেনেকুৱাবোৰ আছিলে। এইবাৰ মোৰ চাবুৱাত বিশেষকৈ স্পৰ্টছ ইউনিভাৰ্চিটিখন হৈ আছে সেইখনৰ যাতে ক্ষীপ্ৰ গতিৰে আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু এটা ডাঙৰ সমস্যা এটা আছে গৰাখহা এটা জেগাত আছে অকল যিটো বালিজান আৰু পুখুৰীজান সেই গৰাখহনীয়াখিনি আমি ৰোধ কৰিবৰ কাৰণে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। লগতে চাবুৱা নগৰখনত যিটো কৃত্ৰিম বানপানী হয় সেই কৃত্ৰিম বানপানীৰ 4 মাহ মানুহক জ্বলা কলা খুৱাই মই এইটো এইবছৰ হ'ব বুলি নকওঁ বা গোটেই কামখিনি এইবছৰ কৰিব পাৰিম বুলি মই নকওঁ কিন্তু আগন্তুক এই 5টা বছৰৰ ভিতৰত যাতে চাবুৱা নগৰখনক কৃত্ৰিম বানৰ পৰা মুক্ত কৰা আৰু গৰাখহনীয়া মুক্ত কৰা আৰু স্পৰ্টছ ইউনিভাৰ্চিটিখন ভালকৈ হৈ উঠা ইয়াৰ লগতে এনিমেল ৰিচাৰ্চ চেণ্টাৰ প্ৰায় 300 কোটি টকা টেণ্ডাৰ হৈ গৈছে যিটো মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ বেক চাইডে আৰু সেইটো যাতে আমি বাস্তৱায়িত কৰিবৰ কাৰণে তাত আমি কষ্ট কৰিব লাগিব জনপ্ৰতিনিধি হিচাপে যাতে সেইটো এটা ভাল প্ৰজেক্ট হ'ব। ভাৰতবৰ্ষৰ দ্বিতীয়খন এনিমেল ৰিচাৰ্চ চেণ্টাৰ ৰেস্কিউ চেণ্টাৰ এটা হ'ব খুব ভাল এটা হেৰি হ'ব। সেইকাৰণে সেইখিনি আমি মূল হেৰি লৈ আমি আগবাঢ়ি যাম। আজিৰ ডেটত আমি ক'ব পৰা হৈছোঁ 1 লাখ ভোটৰ মাৰ্জিন থাকিব। আটাইতকৈ বেছি ভোট দি বিনোদ হাজৰিকাক এইবাৰ পদুম ফুলত ভোট দি জয়যুক্ত কৰোৱাব লাগিব। আমাৰ এই পঞ্চায়তৰ সভাপতি যোগান্ত গগৈ ডাঙৰীয়া দলৰ কাৰ্যকৰ্তাৰ এখন খোলা মঞ্চৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।